দল বাগৰা মানে সন্মান বাগৰা মানে আজি আপুনি আপোনাৰ মাৰ লগত বেমাৰী কৰিব পাৰিব নেকি? দল হৈছে মা, দেহ হৈছে মা, জাতি ধৰ্ম বৰ্ণ বেলেগ কথা, কিন্তু য'ত আপুনি খাব তাতেই ঠগন দিব। এইটোৰ উত্তৰ এইবাৰ দিছপুৰৰ ৰাইজে একদম বেয়াকৈ দিব, একদম বেয়াকৈ দিব। মীৰা বৰঠাকুৰীয়া ডাঙৰীয়ানীয়ে চাব ইতিমধ্যে তাৰ লগত কমচে কম 60,000 ভোটৰ ব্যৱধানত জয়লাভ কৰি বিধানসভালৈ আহিব। বেইমান আৰু বিশ্বাসঘাতকতা কৰা মানুহৰ কংগ্ৰেছত ঠাই নাই। ই হৈছে এটা বেইমান। ই যোৱা লোকসভা নিৰ্বাচনতে আমি গম পাইছিলোঁ যে ই বিজেপিৰ হৈ কাম কৰি আছে, কিন্তু দলে যেতিয়া প্ৰাৰ্থিত্ব দিছে তেতিয়া আমি কংগ্ৰেছৰ বিভিন্ন অঞ্চলৰ কৰ্মীসকলে বিভিন্ন কষ্ট কৰি পেলাই তাক জিকাই পঠিয়াইছিলোঁ সংসদলৈ। সি কি কৰিলে? বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলত ই কোটি কোটি টকা লুণ্ঠন ৰাজ কৰি আজি বিজেপিলৈ গমন হ'ল। যেনে লাহৰীঘাট আৰু ডিং সমষ্টি তাৰ উদাহৰণ। লাহৰীঘাট আৰু ডিং সমষ্টিত ইতিমধ্যে ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে সি ML খেলাৰ কেণ্ডিডেট বনাইছে। সি টিকেট সকলোকে দি দিয়ে, কোটি কোটি টকা লুণ্ঠন ৰাজ কৰিব বিচাৰি আছে। তাক ইতিমধ্যে হাইকমাণ্ডে গম পাই পেলাই যেতিয়া তাৰ নেতৃত্বত টিকেট নিদিয়ে, সি টকা কেনেকৈ ঘূৰাই দিব? সেইটো টকা ঘূৰাই নিদিয়াৰ কাৰণে সি এতিয়া এটা ৰাস্তাই উলিয়াইছে, বিজেপিত যোৱা ৰাস্তা। সেইকাৰণে সি বিজেপিত যাব লগা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।